আমাৰ জীৱনটো সুন্দৰভাৱে চলাই নিবলৈ টকা পইচাৰ খুবেই প্ৰয়োজন কিন্তু সেইবুলি আমি টকা পইচাৰ পাছে পাছে দৌৰোঁতে বা টকা পইচাৰ হিচাপ কাজ কৰোঁতে আমি বাৰু আমাৰ মানৱীয় গুণবোৰ হেৰুৱাই যান্ত্ৰিক হৈ পৰিছোঁ নেকি আজি ঠিক তেনে এটি কাহিনীৰে আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ সকলোকে শুভ দুপৰীয়া জনালোঁ আজি মোৰ গল্পৰ শিৰোনাম হিচাপ নিকাচ হঠাতে বজাৰত পুৰণি বন্ধু মৃণালক লগ পাই গ'লোঁ চাকৰি ব্যস্ততাৰ বাবে আমাৰ সঘনাই লগ পোৱা প্ৰায় নহয়েই দুয়ো ঘৰুৱা খবৰ বিনিময়ৰ পাছতে সি মোৰ দেউতাৰ কথা সুধিলে বৰদেউতাৰ ভালনে মই ক'লোঁ এইকেইদিন ঠিকেই আছে মই আকৌ ক'লোঁ তোমালোকৰ খবৰটো পালোঁ সময়ত মইহে যাব নোৱাৰিলোঁ কি কৰিবা যাৰ যেতিয়া সময় আহে আমি কাকো ধৰি ৰাখিব নোৱাৰোঁ মৃণালে ক'লে দেউতা আৰু 3টামান বছৰ জীয়াই থকা হ'লে অন্ততঃ পেঞ্চনৰ টকাখিনিকে পাই থাকিলোঁহেঁতেন চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ মাথো চিকিৎসাৰ নামত ব্যয় কৰা টকাখিনিহে পানীত পৰিল লাভ একো নহ'ল বুজিছা মৃণালৰ দেউতাকৰ নামত খৰচ কৰা টকা পইচাৰ লাভ লোকচানৰ হিচাপ শুনি মোৰ তাক নিজৰ বন্ধুৰ সলনি আন কোনোবা লোক যেনহে লাগে ধন্যবাদ।